নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ লৈছোঁ স্বামী স্ত্ৰীৰ মাজত দাম্পত্য কলহ দূৰ কৰাৰ অতি গুৰুত্বপূৰ্ণ কিছুমান কথা মই কিছুমান নিয়ম বা মহা উপায় দিবলৈ আপোনালোকক গৈছোঁ। আপোনালোকে সম্পূৰ্ণ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকে স্বামী স্ত্ৰী হাজবেণ্ড ৱাইফ প্ৰেমিক প্ৰেমিকা সকলোৱে এই কামখিনি কৰিব পাৰে। বহুত বেছি ভাল আৰু বহুত বেছি শুভ ফল আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে সম্পূৰ্ণ ভিডিঅ'টো মোলৈ আগবঢ়োৱা ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। গোটেই ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ। এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে, যদিহে মোৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ভাল লাগে আপোনালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰি আপোনালোকে এটা কাম কৰিব, কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব। তেতিয়াহ'লে মই যেতিয়াই নতুন নতুন ভিডিঅ'বোৰ আপলোড কৰিম মোৰ চেনেলত অতি সোনকালে আপোনালোকৰ তাত নটিফিকেশ্যনবোৰ গুচি যাব আৰু আপোনালোকে তাৰ পৰা কিবা নহয় কিবা উপকৃত হ'ব বুলি মোৰ পুৰা বিশ্বাস। আৰু মই একদম শাস্ত্ৰত থকা যিখিনি জ্ঞান আছে সেই জ্ঞানখিনি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ আগবঢ়াও আহক। আৰু বিশেষ দেৰি নকৰাকৈ ভিডিঅ'টো আগবঢ়াও, সম্পূৰ্ণ ভিডিঅ'টো আলোচনা কৰোঁ। আজি মই ক'বলৈ গৈছোঁ স্বামী স্ত্ৰীৰ মাজত বিভিন্ন পাৰিবাৰিক ক্ষেত্ৰত বহুত বেছি দাম্পত্য কলহ আহি যায়। নতুন বিবাহিত দম্পতি হওক বা যিকোনো ক্ষেত্ৰতেই আপোনালোকৰ সেই সমস্যাখিনি দেখা যায় বা মোলৈ বহুত ফোন বা হোৱাটছআপ বা কমেণ্টতো মেছেজসমূহ আহি থাকে যে আপোনালোকে বহুত বেছি দাম্পত্য প্ৰব্লেমত ভুগি আছে। আপোনালোকৰ হাজবেণ্ড হওক বা আপোনালোকৰ ৱাইফ হওক, কিবা নহয় কিবা আপোনালোকৰ লগত আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰব্লেম বা সৰু সুৰা কথাত বিভিন্ন ডাঙৰ মেজৰ সমস্যা হৈ যায়। সেই সমস্যাৰ পৰা আপোনালোকে কেনেকুৱা পৰিত্ৰাণ পাব পাৰি তাৰ বিষয়ে কেইটামান মই বিশেষ উপায় 2-3টা দিবলৈ গৈছোঁ। গতিকে আপোনালোকে অকণমান সময় উলিয়াই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, বহুত বেছি শুভ ফল আপোনালোকে পাব। এতিয়া মই আহিছোঁ, যদি আপোনালোকৰ স্বামী আৰু স্ত্ৰীৰ কোনো কাৰণত বিনা কাৰণত আৰু এনেই মানে দাম্পত্য কলহ হৈয়ে থাকে, ঘৰখনত সুখ শান্তি সমৃদ্ধি নাই আপোনালোকৰ হাজবেণ্ড ৱাইফৰ মাজত বা পতি পত্নীৰ মাজত, তেতিয়াহ'লে আপোনালোকে কি কৰিব? তেতিয়াহ'লে আপোনালোকে যিকোনো এটা শুভ মঙলবাৰ নতুবা আপোনালোকে শনিবাৰ এটা বাছি ল'ব। শুভ যিটো দিন তাৰিখ অকণমান ভাল চাই ল'ব বা যিটো বাৰ আপোনাৰ ভাল লাগে। অকল যে শনিবাৰ বা মঙলবাৰেই হ'ব লাগে তেনেকুৱা নহয়, কিন্তু শনিবাৰ বা মঙলবাৰ হ'লে বেছি ভাল। সেইকেইটা বাদ দিও আপোনালোকৰ যিটো বাৰ সপ্তাহত যিটো বাৰ বহুত বেছি ভাল লাগে সেই বাৰটোতো আপোনালোকে এই কামখিনি কৰিব পাৰে। কি কৰিব? হাজবেণ্ডে আপুনি শোৱাৰ টোপনি যাব, যেতিয়া ৰাতি ভাত পানী খাই আপোনালোকে দুইজন যেতিয়া টোপনি যাব, তেতিয়া হাজবেণ্ডৰ গাৰুৰ তলত আপুনি অকণমান যিটো কাম সেন্দুৰ বুলি কোৱা হয় সেই কাম সেন্দুৰটো আপুনি পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত পাই যাব। তেনেকুৱা পূজাৰ যিবোৰ পূজা ঘৰ থাকে তেনেকুৱা দোকানত আপোনালোকে পাব কাম সেন্দুৰ বা কামাখ্যা সেন্দুৰ যিটো কোৱা হয়, কাম সেন্দুৰটো পাব। আৰু কৰ্পূৰ, যিটো কৰ্পূৰ আমি খোৱা কামতো ব্যৱহাৰ কৰা হয় বা আমি ঘৰত যে এনেকৈ ধূপ চাকি লগাওঁ, সেই কৰ্পূৰটো কি কৰিব আপোনালোকে, আপুনি হাজবেণ্ডজনে অকণমান ইমানকণ মানে কাম সেন্দুৰ আপোনাৰ গাৰুৰ তলত দি পেলাই ৰাতিটো শুব, আৰু ৱাইফজনীয়ে বা তেওঁৰ স্ত্ৰীজনীয়ে এটা কৰ্পূৰ তেওঁৰ গাৰুৰ তলত দি পেলাই শুব। ঠিক ৰাতিপুৱা উঠি পেলাই গা পা ধুই বা আপোনালোকে বিচনাৰ পৰা উঠিয়ে সেই কামখিনি আপুনি কৰিব পাৰে। কি কৰিব? সেই কৰ্পূৰটো আপুনি জুইৰ সৈতে জ্বলাই দিব, আৰু সেই যে হাজবেণ্ডৰ গাৰুৰ তলত যিটো মই দিলোঁ যে আপোনাকে কাম সেন্দুৰটো ৰাখিবৰ কাৰণে, সেই কাম সেন্দুৰটো কোনোবা দেৱী মন্দিৰত দান কৰিব। এনেকুৱাকৈ আপোনালোকে কণ্টিনিউৱাছ মিনিমাম 21 ডেইজ আপোনালোকে আৰু বেছিকৈও কৰিব পাৰে, কিন্তু মিনিমাম 21 ডেইজ কৰাৰ লগে লগে আপোনালোকে ৰিজাল্ট পাই যাব। একদম শাস্ত্ৰত থকা 100% আপোনালোকে বিশ্বাস সহকাৰে কামখিনি কৰি চাওক, বহুত বেছি আপোনালোকে শুভফল পাবলৈ সক্ষম হ'ব। এই কামখিনি আপুনি কৰি চাব, বহুত বেছি শুভফল পাব। মই আপোনালোকে ডাঠি ক'ব পাৰোঁ এই কথাখিনি। এই কামখিনি আপোনালোকে কৰিব লাগিব। এতিয়া মই আহিছোঁ 2 নম্বৰ যিটো মই টিপছ দিবলৈ গৈ আছোঁ। সেই টিপছটো আপোনালোকে হাজবেণ্ড বা ৱাইফে দুখন বজাৰৰ পৰা বগা কালাৰ বা তেনেকুৱা বিশেষকৈ ৰঙা বা য়েল্ল' সেই 3টা ৰঙৰ হ'লে বহুত বেছি ভাল হয়। ৰুমাল তেনেকুৱা 3টা আপোনালোকে 2টা ৰুমাল কিনিব। 2টা ৰুমাল কিনি আপোনালোকে সেই ৰুমালখিনি অকণমান 2-এদিন ব্যৱহাৰ কৰিব, আৰু সেই ৰুমালখিনি আপোনালোকে গাঁঠি মাৰি এনেকুৱা ঘৰৰ এনেকুৱা এখন জেগাত ৰাখিব য'ত
কোনেও দেখা নাপায় আনকি আপুনিও দেখা নাপায় সেই যে গাঁঠি মাৰিব দুইখন ৰুমাল আপোনালোকে ব্যৱহাৰ কৰা নতুন ৰুমাল আপুনি কিনি আনিব আনি পেলাই সেই ৰুমাল দুইখন অকনমান 2-3 দিন আপোনালোকে ব্যৱহাৰ কৰি ল'ব হাত মুখ মুছিব ভাত খাই মেলি উঠি হাত মুখ মুছি কৰিব অকনমান ইউজ কৰি ল'ব মানে ব্যৱহাৰ কৰি ল'ব সেই দুইখন ৰুমাল আপোনালোক দুজনে হাজবেণ্ড বা ওয়াইফে এতিয়া আপুনি কি কৰিব সেই ৰুমালখন ঠিক মানে 2-3 দিন ব্যৱহাৰ কৰাৰ পিছত এনেকুৱা যদি বৃহস্পতিবাৰ হয় তেতিয়া হলে বেছি ভাল আৰু যদি নহয় মঙ্গলবাৰ হলেও বহুত বেছি ভাল মানে তেনেকুৱা এটা বাৰ আপুনি চাই ল'ব যিদিনা মানে খুব বেছি ভাল আছে আৰু আপোনালোকৰ কাৰণে উপযুক্ত হ'ব সেই দিনটো আপুনি চয়েস কৰি ল'ব লৈ পেলাই সেই ৰুমালটো দুইজনে সৈতে মানে হাজবেণ্ড জনে আপুনি ওয়াইফৰ পৰাও সেই ৰুমালখন ল'ব মানে কব যে ৰুমালখন দিয়া এটা কাম আছে বুলি কৈ পেলাই আপুনি ৰুমালখন ল'ব লৈ পেলাই গাঁঠিটো মাৰি পেলাই এনেকুৱা এখন পবিত্ৰ সেই কামখিনি ৰাতিপুৱা গা পা ধুই 9-10 মান বজাৰ ভিতৰত কৰিব তেতিয়া হলে বেছি ভাল হয় কৰি পেলাই আপুনি ৰুমালখন আপুনি গাঁঠি মাৰি পেলাই এনেকুৱা জেগাত আপোনাৰ ঘৰৰ য'ত মানে একদম গুপ্ত জেগা আলমিৰি গৰ্ডেজ শোকেছ য'ত আছে আপুনি তেনেকুৱা জেগাত লুকুৱাই ৰাখিব সেই ৰুমালখন যাতে কোনেও দেখা নাপায় আৰু সেই যে গাঁঠি মাৰিব সেই গাঁঠি মাৰাৰ সময়ত বা গাঁঠি মাৰাৰ লগে লগে আপোনাৰ মনৰ মনোস্কামনাখিনি জনাই ল'ব সেই মানে আপোনাৰ যিখিনি প্ৰবলেম হৈ আছে সেইখিনি যাতে আজিৰ পৰা আপুনি গাঁঠি মাৰি থলে আৰু যিখিনি দাম্পত্য জীৱনত বা আপোনালোক প্ৰেমিকাৰ মাজত যিখিনি সমস্যা হৈ আছিল সেই সমস্যাখিনি যাতে আগলে নহয় সেই কামখিনি আপুনি কৰি চাব বহুত বেছি আপুনি খুব ফল পাব আৰু এটা কাম আপোনালোকে কৰিব পাৰে 3 নম্বৰ যেটো কাম মই সেই কামটো আপোনালোকক দিছো সেই কামটো আপোনালোকে এনেকুৱা এটা ঠিক শুভ দিনত আপোনালোকে শুভ ক্ষণত সেই শুভ দিনটো আপোনালোকে নিজৰ মতে চাই ল'ব বা পঞ্জিকাত চাই ল'ব তেনেকুৱা কিবা শুভ দিন কোন দিনা আছে তেনেকুৱা স্পেশাল যে মই ইয়াৰ পৰা আপোনাক কৈ দিব নোৱাৰো সোমবাৰ মঙ্গলবাৰ হেনেকুৱা কিন্তু আপুনি যদি স্পেশাল ডে আপুনি নেপায় তেতিয়া হলে আপুনি নিজৰ মন ইচ্ছা অনুসৰি এটা বাৰ আপুনি চয়েস কৰি ল'ব বা বাছি ল'ব লৈ পেলাই হেনেকুৱা দিনত এটা আপুনি জুইৰ অকনমানৰ ব্যৱস্থা কৰিব আপোনাৰ ঘৰখনত বা আপোনাৰ চোতালত বা আপোনাৰ চাদৰ ওপৰত বা আপোনাৰ সেই ৰুমখনত হলেও জুইৰ অকনমান ব্যৱস্থা বা চৰুৱা তেনেকুৱা কিবা পাত্ৰত অকনমান জুইৰ ব্যৱস্থা কৰিব বেছি নহয় অকনমান জুই লাহে জ্বলিব অকনমান জুইৰ ব্যৱস্থা কৰিব সেই যে জুইখিনি জ্বলাব তেতিয়া অগ্নি দেৱতাক আপুনি কিহৰ কাৰণে অগ্নি দেৱতাক মানে আপোনাৰ হেৰিটো জনাই ল'ব হে অগ্নিদেৱ মই এই কামৰ কাৰণে আপোনাক জ্বলাইছো মই সম্পূৰ্ণ কৈ আছো আপুনি ভিডিওটো শেষলৈকে চাওক আৰু শেষলৈকে মোৰ লগত থাকক মই জনাই আছো সম্পূৰ্ণ নিয়মখিনি তেতিয়া অগ্নিদেৱক এনেকে প্ৰণাম কৰি আপুনি জনাই ল'ব হে অগ্নিদেৱ আপোনাৰ জৰিয়তে মই এইখিনি আমাৰ হাজবেণ্ড ওয়াইফ বা পতি পত্নী প্ৰেমিকা আমাৰ মাজত প্ৰেমিকা মানে অবৈধ সম্পৰ্কৰ কাৰণে আপোনালোকে এই কামখিনি নকৰিব যি সকলে সঁচাকে ভাল পায় বা আপোনাৰ জীৱন সংগী বনাব বিচাৰিছে তেতিয়া হলে কৰিব মিছাতে এই কামখিনি কৰিবলৈ নেযাব নহলে আপোনাৰ ভালৰ জাগাত বেয়াহে হৈ যাব ঠিক আছে যি সকল সঁচাকে কাৰোবাক ভাল পায় জীৱন সংগী তেবোৰ হ'ব প্ৰেমিকাৰ ক্ষেত্ৰত কৈ আছো তেতিয়া হলে আপোনালোকে এই কামখিনি কৰিব আৰু হাজবেণ্ড ওয়াইফ হলেতো কথাই নাই আপোনালোকে 100% কৰিব বহুত বেছি হ'ব ভাল পাব সেই যে অগ্নি দেৱতাক জুই জ্বলালে জুই জ্বলোৱাৰ পিছত আপুনি সেই জুইটো হাত পাকত আপোনাৰ জুইটো আপোনাৰ হাতৰ সো সাইডে দি থৈ পেলাই আপুনি হাত পাকত হাজবেণ্ড ওয়াইফে একেলগে এজনে আনজনৰ হাতত ধৰি বা তেনেকুৱা যেনেকে হাত পাকত মানে আমি বিবাহ পাকত আবদ্ধ হও তেনেকুৱা আপুনি অগ্নি দেৱতাক সাক্ষী কৰি পেলাই তেনেকুৱা হাত পাকত আপুনি ঘূৰি চাব আপুনি কিমান দূৰ উপকাৰ পায় আপুনি কৰি চাওকচোন তেনেকুৱা সেই কামখিনি আপুনি যদি পাৰে কন্টিনিউয়াস 7টা মঙ্গলবাৰ কৰিব বা 9টা মঙ্গলবাৰ কৰিব পাৰিলে বিশেষ ভাল কন্টিনিউয়াস মানে 9টা মঙ্গলবাৰ কৰিব কেতিয়াবা কোনো মঙ্গলবাৰ যদি বাধা বিঘিনি আহি যায় সেই মঙ্গলবাৰটো বাদ দিব তাৰ পিছৰ মঙ্গলবাৰটো আকৌ আপোনালোকে কৰিব তেনেকুৱা কৰি চাব বহুত বেছি শুভ ফল আপোনালোকে পাব আৰু এই কামখিনি আপোনালোকে একদম নিষ্ঠা আৰু ভক্তি বিশ্বাস সহকাৰে কৰি চাব তেতিয়া হলে বহুত বেছি শুভ ফল পাব আৰু এটা শেষৰ যেটো মই টিপস আপোনালোকক দিবলৈ গৈছো 4 নম্বৰ চতুৰ্থ টিপসটো সেইটো আপোনালোকে কৰি চাব বহুত বেছি আৰু বেছি ভাল ৰিজাল্ট এটা পাব এইখিনি ভিতৰত যিকোনো এটা কৰিলেও হ'ব আৰু যদি খুব বেছি মেজৰ প্ৰবলেম হৈ আছে তেতিয়া হলে 4টা কামে আপোনালোকে কৰিব পাৰে কি কৰিব নতুন বিবাহিত দম্পতি একেবাৰে নতুন যে এই কেইদিনতে বিয়া হৈছে 2 মাহ আগত তেনেকুৱা এটা এজন দম্পতি মানে আপোনালোকে চাব এজোৰ মানে পাবজোৰা হেনেকুৱা আপোনালোকে চাই ল'ব আপোনালোকৰ ওচৰে পাজৰে কোন নতুন বিবাহিত দম্পতি আছে তেনেকুৱা মানে দুজন পতি পত্নী আপোনালোকে বিচাৰি উলাব আপোনালোকে তেওঁলোকক আপোনালোকৰ ঘৰত নিমন্ত্ৰণ কৰিব যে আজি আমাৰ ঘৰত এখাজ মানে আপোনালোকক আমন্ত্ৰণ জনাইছো আপোনালোকে
সপৰিয়ালে বা আপোনালোকে পতি পত্নীয়ে আমাৰ ঘৰলৈ মানে আমি আপোনালোকক এসাঁজ মানে ঢালি ভাত হওক বা যি হওক আপোনালোকক মানে আমি হেৰি কৰিব খুজিছোঁ তো সেনেকুৱা কৰিব যে সেই যে খাবৰ কাৰণে সেই হাজবেণ্ড ৱাইফ বা সেই নৱবিবাহিত দম্পতি দুজনক আপোনালোকে মাতিলে বা তেওঁলোকৰ সপৰিয়ালক মাতিলে তেতিয়া আপোনালোকে যেতিয়া মাতিলে মাতাৰ পিছত যেতিয়া আপোনালোকৰ ঘৰলৈ আগমন হ'ব তেতিয়া আপোনালোকৰ যিখিনি মানে প্ৰব্লেম চলি আছে সেই প্ৰব্লেমখিনি মনে মনে ঈশ্বৰৰ ওচৰত ভগৱানৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা বা প্ৰে কৰিব আৰু সেই যে দুইজন নৱবিবাহিত দম্পতিক আপোনালোকে মাতিলে তেওঁলোকক অকমান বস্ত্ৰ আৰু যদি পাৰে অকমান দক্ষিণা দান কৰিব আৰু আপোনাৰ যিখিনি প্ৰব্লেম হাজবেণ্ড ৱাইফ প্ৰেমিক প্ৰেমিকাৰ মাজত যিখিনি প্ৰব্লেম চলি আছে সেই প্ৰব্লেমখিনি যাতে অতি সোনকালে নাইকিয়া হয় তাৰ কাৰণে আপোনালোকে উইশ কৰি ল'ব আৰু এই কামখিনি কৰি চাওক আপোনালোকে বহুত বেছি শুভফল পাব আৰু এইখিনিতে আৰু এটা অনুৰোধ বহুতে আমাৰ লগত কন্টেক্ট কৰিব খুজে বা মোৰ কেনেকৈ মোক যোগাযোগ কৰিব পাৰে মোৰ এই চেনেলৰ ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত মোৰ ফেচবুক লিংক হোৱাটছআপ লিংক ইনষ্টাগ্ৰাম লিংক মোৰ পাৰ্চনেল কণ্টেক্ট নাম্বাৰ গোটেইখিনি দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু বিভিন্ন বিষয়ৰ আপোনালোকে আমাৰ পৰা পৰামৰ্শ ল'ব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানলৈ সামৰণি মাৰিছোঁ আৰু কেনেকুৱা ভিডিঅ' আপোনালোকে আমাৰ পৰা আশা কৰে মোক কমেণ্ট বক্সৰ মাধ্যমেৰে আপোনালোকে জনাবলৈ একেবাৰে নেপাহৰিব পুনৰবাৰ সকলোৰ পৰা বিদায় লৈছোঁ হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা